নমস্কাৰ, শুভ সন্ধিয়া জনালোঁ সকলোকে। কেনে আছে? ইমান গৰম, চকুৰেতো মই আন্ধাৰ দেখি গৈছোঁ। আৰু গোটেইকেইটা লাইট জ্বলাই দিয়া নাই। গোটেইকেইটা লাইট জ্বলাই দিলে আকৌ বেছি গৰম লাগে হে। কেইটামান লাইট বন্ধ কৰি থৈছোঁ, 2টা লাইট জ্বলাইছোঁ। এগৰাকীয়ে দৈ এটা আনি দি থৈ গৈছে যে বাইদেউ দৈটো খাব, নহ'লে বহুত গৰম পৰিছে, মানে পেট পুৰা কৰিব পাৰে। চাওক কিমান মৰম আৰু আন্তৰিকতা। আজি গোটেই দিনটো ভাল আৰু বেয়া 2টা খবৰেৰে পাৰ হ'ব। এটা বেয়া খবৰ, এটা ভাল খবৰ। বেয়া খবৰটো থাকক, কাৰণ বেয়া খবৰে আমাক দুখৰ বাহিৰে একো দিব নোৱাৰে, হয়নে নহয়? এটা বেয়া খবৰে মাত্ৰ এটা দুখৰ বাৰ্তা বহন কৰে। কিন্তু ভাল খবৰটো হ'ল যে মোৰ কিতাপখন আজি উন্মোচন হ'ল। কিতাপখন মোৰ হাতত যেতিয়া পৰিল, এটা মানে অভিভূত হৈ গৈছোঁ আৰু। ইমান ধুনীয়াকৈ ছপাই উলিয়াইছে আৰু মোক উৎসাহিত কৰা পূৰবী হাজৰিকা গ্ৰন্থবাৰ্তাৰ আন্তৰিক ধন্যবাদ জনালোঁ। আৰু মোৰ লগত সদায়ে থকা আপোনালোকৰ মৰম, চেনেহ আৰু আশীৰ্বাদ, এইখিনি লৈ যিহেতু আগবাঢ়িছোঁ, গতিকে আপোনালোক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।